যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক, সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই আদি পুৰুষ শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদন্দ কোটি কোটি সশেষ বসুধাদি বিভূতি ভিন্ন তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি। গোবিন্দমাদি পুরুষম তমহং ভজামি। শিৱসাগৰ নগৰৰ তেনেই সমীপৱৰ্তী স্থান সুন্দৰপুৰ নগৰ। এই সুন্দৰপুৰ নামঘৰত আজি শিৱসাগৰ জিলাৰ সৰু অসম ভাওনা সন্মিলনৰ যি অধিৱেশন তথা অভিৱৰ্তন উপলক্ষে অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ভাওনাপ্ৰেমী দৰ্শক শ্ৰোতা ৰাইজ, আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ ভাওনা সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আমাৰ শ্ৰদ্ধাৰ সুন্দৰপুৰ নামঘৰৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকল, আজি ভাওনা পৰিৱেশন কৰিবলৈ অহা শ্ৰদ্ধাৰ শিল্পীসকল, গায়ন বায়ন বৃন্দ, আপোনালোক সদৌতিলৈকে জয় জয়তে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। শিৱসাগৰ জিলাৰ অসম ভাওনা সন্মিলনৰ উদ্যোগত আৰু সুন্দৰপুৰ নামঘৰৰ ৰাইজৰ সহযোগত যি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আমি সঁচাকৈ আজি ইয়াত নিজকে সম্পৃক্ত কৰিবলৈ পাই আমি কৃতাৰ্থ মানিছোঁ। আমি সকলোৱে নিশ্চয় এই কথা জানো, ছটা প্ৰক্ৰিয়াৰে সৃষ্টি আৰম্ভ হৈছে, যাক বিকাৰ বুলি কোৱা হয়। তাৰ উদাহৰণটো আমি এজোপা বৃক্ষৰ যোগেদি সেই কথাখিনি প্ৰমাণ কৰি চাব পাৰোঁ। এজোপা গছ সৃষ্টি হৈছে, তাৰপিছত সি যেতিয়া গজালি মেলে, অংকুৰিত হয়, তেতিয়া আমি তাক স্থিতি বুলি কওঁ। তাৰপিছত বিকাশ, লহপহকৈ গছজোপা বাঢ়ি আহে। তাৰপিছত পৰিণাম, গছজোপাই হয় ফুল নহয় ফল প্ৰদান কৰে। তাৰপিছত লাহেকৈ গছজোপা লেৰেলি যায়, অৰ্থাৎ অৱক্ষয় আৰম্ভ হয়। আৰু শেষত এদিন গছজোপাৰ
পতন ঘটে। এয়াই হৈছে সংসাৰৰ সৃষ্টি প্ৰক্ৰিয়া। মানুহেও এই ছটা বিকাৰৰ যোগেদিয়েই নিজৰ জীৱনৰ পৰিচয় দিয়ে। এদিন জন্ম, এদিন স্থান লাভ, আকৌ তাৰ পিছতেই জীৱনৰ বিকাশ, তাৰপিছত পৰিণাম, তাৰপিছত বৃদ্ধ বয়স অহাৰ লগে লগে লাহে লাহে পমি যোৱা যিটো অৱস্থা, অৱক্ষয়, আৰু এদিন মৃত্যু। এয়াই হৈছে সংসাৰৰ প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াৰেই পৃথিৱীৰ সকলো প্ৰাণীয়ে জীৱন অতিবাহিত কৰে, আৰু তাৰ ভিতৰত মানুহ অন্যতম। জন্ম, মৃত্যু, অৱক্ষয়, স্থিতি, এইকেইটাৰ কথা মানুহে স্পষ্টকৈ ক'ব নোৱাৰিলেও ইয়াৰ কথা মানুহে নিশ্চিতভাৱে গম নাপালেও কিন্তু বিকাশ আৰু পৰিণামৰ কথা মানুহে ভালকৈ গম পায়। অৰ্থাৎ নৈতিকভাৱে মানুহৰ বিকাশ হ'ব পাৰে, আধ্যাত্মিকভাৱে বিকাশ হ'ব পাৰে, সাংস্কৃতিকভাৱে বিকাশ হ'ব পাৰে, আৰু মানুহৰ যিটো পূৰ্ণ জীৱন, মানুহ আটাইতকৈ যে শ্ৰেষ্ঠ জীৱ, পৰিণামৰ যোগেদি তেতিয়া ভগৱানে এই কথা অনুভৱ কৰিলে যে গোপীসকল মোৰ পৰম ভক্তা। গোপীসকলৰ যদি এনেকৈ অহংকাৰ থাকে, তেওঁলোকে মোক বিচাৰি সাৰ্থকতা অনুভৱ কৰিব নোৱাৰিব। সেয়ে মই তেওঁলোকক পোৱাৰ ব্যৱস্থা দিম। সেইকাৰণে লগে লগে কৃষ্ণই তেওঁলোকক পোৱাৰ কৌশল কৰিলে। কি কৰিলে? লগে লগে ৰাসমণ্ডলৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল। তেতিয়া গোপীসকলে বৃন্দাবনত যিমান বন আছিলে সকলো চলাথ কৰিলে। ভাণ্ডিৰ বন, লৌহ বন, খদিৰ বন, কুঞ্জবন, নিকুঞ্জবন, তালবন, কিন্তু ক'তো বিচাৰি কৃষ্ণক নেপালে। তেতিয়া গোপীসকলৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকৰ অহংকাৰ হৈছিল, যাৰ কাৰণে কৃষ্ণক পায়ো তেওঁলোকে তৎমুহূৰ্ততে হেৰুৱালে। সেয়ে তেওঁলোকে লগে লগে সেই অহংকাৰ শূন্য কৰিবৰ কাৰণে কৃষ্ণলীলা কৰিবলৈ সংকল্পিত হ'ল। কোনো গোপীয়ে অঘাসুৰৰ ভাও ল'লে, কোনো গোপীয়ে বকাসুৰৰ ভাও ল'লে, কোনো গোপীয়ে তৃণাৱৰ্তসুৰৰ ভাও ল'লে, কোনো গোপীয়ে প্ৰলম্ব অসুৰৰ ভাও ল'লে, কোনোৱে কালী দমন কৰি দেখুৱালে, কোনোৱে যশোদা কৃষ্ণ হৈ দেখুৱালে। এইদৰে লীলা কৰোঁতে কৰোঁতে সঁচাকৈয়ে কৃষ্ণ আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। এয়া আছিল দ্বাপৰ যুগৰ ভাওনাৰ আৰ্হি। কিন্তু ইয়াতে তাৎপৰ্যপূৰ্ণ কথাটো সোমাই আছে। যি কায়মন বাক্যেৰে অকপটভাৱে অন্তনিষ্ঠভাৱে কৃষ্ণ লীলাত প্ৰবৃত্ত হয়, তেওঁ এদিন সৌ শৰীৰে কৃষ্ণক দেখা পায়। তাৰ উদাহৰণ গোপীসকল। আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, অসমত এতিয়া এনে এটা অনুষ্ঠান, এনে এখন ক্ষেত্ৰ নাই য'ত ভাওনা হোৱা নাই। ইমানবিলাক ভাওনা দৰ্শন কৰাৰ পিছতো কোনেওতো বুকু ডাঠি ক'ব নোৱাৰে যে আমি কৃষ্ণক সাক্ষাতে দেখা পাইছোঁ। কিয়? ইয়াৰ অন্তৰায় ক'ত? অন্তৰায়টো হৈছে আমি গোপীসকলৰ দৰে সেই নিষ্ঠা প্ৰকাশ কৰিব পৰা নাই। আমি ভাওনাক কেৱল মনোৰঞ্জনৰ অনুষ্ঠান বুলি গণ্য কৰিছোঁ। ভাওনাক কেৱল সাময়িক অনুষ্ঠান এটা সম্পন্ন কৰাৰ অনুষ্ঠান বুলি ধৰি লৈছোঁ, আৰু যাৰ কাৰণে আমি কৃষ্ণৰ পৰা বিচ্ছিন্ন হৈছোঁ। যদি আমি সঁচাকৈয়ে ভাওনা দৰ্শন কৰাৰ পিছতো, ভাওনাত অংশগ্ৰহণ কৰাৰ পিছতো আমি গোপীসকলৰ দৰে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে কেৱল কৃষ্ণৰ চিন্তাত তন্ময় হৈ থাকিলোহেঁতেন, আমিও কৃষ্ণক দেখা পালোহেঁতেন। কিন্তু আমি সেই অৱস্থালৈ যাব পৰা নাই, আৰু সেইটো একেদিনাই কৰাটো সম্ভৱো নহয়। তাৰ কাৰণে আমাক অভ্যাস লাগিব, আৰু সেই অভ্যাসৰ কাৰণেই গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক এইদৰে শিক্ষা দিছে, যিটো শিক্ষা আমালৈ এৰি থৈ গৈছে। কি বুলি দিছিলে? অথ চিত্তং সমাধাতুম
ন শক্নোষি মই স্থিৰম অভ্যাস যোগেন মামিপসতুম ধনঞ্জয়। সেই ধনঞ্জয়, তুমি মোটেই মনটো সংযোগ কৰি দিব লাগে, তোমাৰ বুদ্ধিও নিবিষ্ট কৰি দিব লাগে, কিন্তু একেদিনাই তুমি নোৱাৰা। তাৰ কাৰণে তুমি কি কৰিবা? অভ্যাস যোগেন, তুমি অভ্যাস কৰি দিয়া। অভ্যাস কৰোঁতে কৰোঁতে তুমি এদিন সিদ্ধি লাভ কৰিবা, মুখ লাভ কৰিবা। আমাৰ ভাওনা চাবলৈ অহা দৰ্শক, আমাৰ ভাওনা কথা শুনিবলৈ অহা শ্ৰোতা, আমাৰ ভাওনাত অংশগ্ৰহণ কৰিবলৈ অহা গায়ন বায়ন তথা শিল্পীবৃন্দৰ কাৰণে সেই এটাই বাৰ্তা, আমি ভাওনা কৰি তাতেই কেৱল ক্ষান্ত থাকিলে নহ'ব, এই অভ্যাসধৰ্মী ব্যৱস্থাৰে আমি কৃষ্ণময় হ'বলৈ যত্ন কৰিব লাগিব। আৰু তেতিয়াহে আমি ভাওনাৰ যিটো উপাদেয় শিক্ষা সেইটো আমি লাভ কৰিব পাৰিম। তাৰপিছত যদি আমি কলিযুগলৈ যাওঁ, কলিযুগতো আমি সেই ভাওনাৰ আৰ্হি লাভ কৰোঁ। কেনেকৈ চাওক, যিদিনাখন পৰীক্ষিতে এটা ভুল কৰাৰ পিছত, অজ্ঞাতে এটা ভুল হোৱাৰ পিছত তেওঁ অনুশোচনাৰে দগ্ধ হৈ গংগাৰ পাৰত বহি পৰিলে, তেতিয়াই 7 দিন 7 ৰাতি শুকদেৱক সন্মুখত লৈ তেওঁ ভাগৱত কথা শুনিলে। আৰু ভুলৰ শুধৰণি স্বৰূপে পৰীক্ষিতে মুক্তি লাভ কৰিলে। আৰু তেতিয়া তাত থকা সমস্ত ঋষিয়ে ঊৰ্ধ্ববাহু হৈ সেই ভগৱন্তৰ আংগিক লীলা প্ৰদৰ্শন কৰিলে, যিটো কলিযুগৰ অভিনয়ৰ আৰম্ভণি বুলি ক'ব পাৰি। তাৰপিছত যদি আমি চাওঁ, মৰ্ত্যত এই ভাওনা সন্ধালনিকৈ কেনেকৈ প্ৰচাৰ হ'ল। ভাৰতৰ ইতিহাসত আমি যদি ভুমুকি মাৰোঁ, বিভিন্ন নাট্য অনুষ্ঠান পাম। ধৱ কীৰ্তন, কথাকলি, ভাৰত নাট্যম, বিভিন্ন নাট্যধৰ্মী অনুষ্ঠান আছে অসমত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি নাট্যধৰ্মী অভিনয়ৰ যি অনুষ্ঠান দিলে, সেই হ'ল ভাওনা। কিন্তু অসমত প্ৰতিষ্ঠা কৰা ভাওনা কোনো নাট্য অনুষ্ঠানৰ লগত তুলনা নহয়। কাৰণ বাকী নাট্য অনুষ্ঠানত আধ্যাত্মিকতা আছে আৰু নিৰ্দিষ্ট শ্ৰেণীৰ মানুহক সুবিধা দিয়াৰ ব্যৱস্থা আছে। কিন্তু অসমৰ ভাওনাই কোনো বয়স, কোনো শ্ৰেণী, কোনো সম্প্ৰদায় ভাগ নকৰাকৈ সকলোকে একেলগে তাৰ বাৰ্তা দিব পৰাৰ ব্যৱস্থা কৰিছে। এই হ'ল সমন্বয় প্ৰদৰ্শন কৰা অসমৰ ভাওনা, যাৰ যোগেদি আমি সকলোৱে সামাজিকভাৱে একত্ৰিত হ'ব পাৰোঁ। ভাওনা বুলি কোৱাৰ লগে লগে এই কথা ক'বই লাগিব, যিজন অধৰ্মী তেওঁক ধাৰ্মিক কৰাৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কামাতুৰ তেওঁক কামৰ নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন নিস্তেজ তেওঁক তেজ দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন লোভী তেওঁক সংযমী হ'বলৈ শিক্ষা দিয়া হৈছে ভাওনাৰ যোগেদি। যিজন কেৱল একাত্ম চিন্তাৰ অধিকাৰী, মই মোৰ ভাৱত আচ্ছন্ন,